নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি যিখিনি আমাৰ কোৱেশ্চন আছে আমি গোটেইখিনি এনালাইসিস কৰিম প্লাস মোৰ ভিডিঅ'বিলাকৰ পৰা কোনকেইটা প্ৰশ্ন কমন আহিছে কি অহা নাই সেইবিলাক আমি ডিসকাস কৰিম তো প্ৰথম মই সলিউশন অলৰেডি বহুত দি দিছো তাৰে ভিতৰত 40 নম্বৰ কোৱেশ্চনটো যেটো আছিল সেইটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি মই ভুলতে অপচনটো বেলেগ দিয়া হৈছিল তাৰ কাৰণে আই এম ৰিয়েলি ভেৰি সৰি বাকি আমি যদি চাও মোৰ ভিডিঅ'ৰ পৰা কমন কোনবিলাক কোৱেশ্চন আহিছিল মই ইয়াত লিখি লৈছো বেসিক্যালি কোৱেশ্চন নম্বৰ 4 যদি তোমালোকে এই লেটাৰটো গদৰ পৰা ভিডিঅ'বিলাক চাইছা দেন তোমালোকে গম পাবা তাত এটা মই বস্তু লিখিছিলো যে লেন্সো হ্যাড ডিপ ফেইথ ইন গড ইয়াৰ মতলবটো হৈছিল যে লেন্সৰ বহুত বেছি বিশ্বাস আছিল ভগৱানৰ ওপৰত তাতো এই কোৱেশ্চনটো সুধিছে অপচনত এইটো দিছিল যে হি ওয়াজ কনফিডেন্ট অফ ৰিসিভিং আ ৰিপ্লাই ফ্ৰম গড লেন্সো যেতিয়া চিঠিখন পাইছিল তেতিয়া তেওঁ আশ্চৰ্য প্ৰকাশ কৰা নাছিল কাৰণ লেন্সো এইটো বিচাৰিছিল যে তেওঁৰ বা এইটোৰ বহুত বেছি অতুট বিশ্বাস আছিল যে ভগৱানে তেওঁক নিশ্চয়কৈ ৰিপ্লাই দিবই ওকে ক্লিয়াৰ তোমালোকে যদি ভিডিঅ'বিলাক চোৱা নাই জানা চাই লবা ওকে বহুতে মানে কমেন্ট কৰিছে যে একো কমন পৰা নাই আহা নাই তো সেই কাৰণে মই ডাউটবিলাক ক্লিয়াৰ কৰি দিছো এইটো হৈ গৈছে কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 লেটেষ্ট ভিডিঅ' যেটো আছিল আমাৰ কুৰ্গো পৰা তাত মই ডিসকাস কৰিছিলো যে কাৰ বংশধৰ আছিল বা কাৰ ডিসেন্ডেন্ট আছিল তাৰে শুদ্ধ উত্তৰটো আছিল আৰব আৰু গ্ৰীকছৰ আছিল ডাইৰেক্ট এজ ইট ইজ কোৱেশ্চনটো আহি গৈছে কেৱল ল্যাঙ্গুৱেজটো বেলেগ যেটো ডেসক্ৰিপচন দিয়া আছিল কোৱেশ্চনটোত সেইটো কোৱেশ্চনটো বেলেগকে দিছিল বাট ইয়াত যেটো কোৱেশ্চন আহিছে সেইটো বেলেগ ইয়াৰ মানে এইটো নহয় যে একো এটা প্ৰশ্ন কমন আহা নাই কোৱেশ্চন নম্বৰ 6 সেই ভিডিঅ'টোতে মেবি হেতু ভিডিঅ'টোতে যে মই ডিসকাস কৰিছিলো বিফোৰ আৰু আফটাৰৰ ৰুলৰ বিষয়ে মই তাৰ এক্সপ্লেইন কৰি দিছিলো আৰু মই কৈছিলো যে এই টপিকটোৰ পৰা এটা হলে কোৱেশ্চন আহিবই এন্ড ইউ সি দ্য ট্ৰেইন ড্যাশ বিফোৰ উই ৰিচ দ্য ষ্টেচন দ্য ট্ৰেইন হ্যাড লেফট মই কৈছিলো যে বিফোৰৰ আগত হ্যাড দিব লাগিব আৰু মেইন ভাৰ্বত থাৰ্ড ফৰ্ম দিব লাগিব হ্যাড লেফট ওকে দেন আমি কৰিম কোৱেশ্চন নম্বৰ 16 টো কোৱেশ্চন নম্বৰ 16 এইটো আ টাইগাৰ ইন দ্য জুৰ পৰা মই কেইটামান কোৱেশ্চন দিছিলো সেই সব কেইটা কোৱেশ্চনে ইয়াতে আহিছে প্ৰথম কোৱেশ্চনটো হৈছিল পয়েট কোনি আছিল এটো দিছিলো লেসাইল নৰিস আছিল আৰু টাইগাৰটো ক'ত থাকিব লাগে টাইগাৰটো দুটা প্ৰশ্ন আছে লাৰ্কিং ইন দ্য শ্যাডো ঘাঁহনিৰ মাজত তেওঁ লুকাই থাকিব লাগে নাইবা জংগলত থকা মানুহৰ ঘৰবোৰৰ চাৰিওকাষে স্নাইলিং কৰি অৰ্থাৎ ৰৱাৰ কৰি কেনে থাকিব লাগে ডাইৰেক্ট কোৱেশ্চনটো আহি গৈছে তোমালোকে চালে গম পাও ভিডিঅ'টো যদি ভালদৰে চোৱা বাট ল্যাঙ্গুৱেজটো বেলেগ দিছে ইয়াত মই উল্লেখ কৰিছিলো মানে কি কোৱেশ্চন যেজনে এৰেঞ্জ কৰিব তেওঁৰ মতে বেলেগ হ'ব পাৰে আৰু আমাৰ মতে ল্যাঙ্গুৱেজটো বেলেগ হ'ব পাৰে বাট তাৰ যেটো আনসাৰ হ'ব সেই আনসাৰটো 90% 95% সিমিলাৰে হ'ব কোৱেশ্চনটো ল্যাঙ্গুৱেজটো বেলেগ হ'ব নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 18 কোৱেশ্চন নম্বৰ 18 ত মই দি দিছিলো যে হি ক্যান লিভ উইথ যোৱাকালি দিছিলো মেবি তাৰ পৰা মই এনিমেলছৰ পৰা 2 মাৰ্কছৰ কোৱেশ্চন দিছিলো 2 মাৰ্কছ দুটা আহিছে প্ৰথমটো হৈছে হি ক্যান লিভ উইথ এনিমেলছ কোৱেশ্চন নম্বৰ 18 প্ৰুফৰ কাৰণে মই কৈ দিম যেটো মোৰ লেটেষ্ট ভিডিঅ' আছিল এনিমেলছৰ ওপৰত 2 মাৰ্কছ সিওৰ কৰাৰ হেতু সেই ভিডিঅ'টোত মই ডিসকাস কৰিছিলো এই কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 18 ওকে কোৱেশ্চন নম্বৰ 21 কোৱেশ্চন নম্বৰ 21 ত মই এক্সপ্লেইন কৰিছিলো ডিগ্ৰীৰ বিষয়ে ডিগ্ৰী অফ কম্পেৰিজনৰ বিষয়ে প্ৰথমটো আছিল পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী এণ্ড সুপাৰলেটিভ ডিগ্ৰী তাত মই উল্লেখ কৰিছিলো কিছুমান বস্তু তাৰ পৰা এটা কোৱেশ্চনলৈ আহিছে কোৱেশ্চন নম্বৰ 23 ত অলৰেডি মই দিছিলো সকলে গম পায় আৰু মই দি দিছিলো কোৱেশ্চন নম্বৰ 23 পৰা এই হেলষ্টম হ'ব এইটো শুদ্ধ উত্তৰটো ওকে কোৱেশ্চন নম্বৰ 24 মই দি দিছিলো ডেমোক্ৰেটিক এণ্ড নন ৰেচিয়েল তোমালোকে যদি এই লেটাৰটো গদৰ পৰা বা এই নেলসন মেণ্ডেলাৰ পৰা যদি ভিডিঅ'বিলাক চোৱা নাই তাতে চালে গম পাবা ওকে কোৱেশ্চন নম্বৰ 25 ত যদিও এক্স্যাক্টলি অহা নাই বাট ইয়াৰে পৰা মই এটা দিছিলো মানে কি লেন্সৰ আফটাৰ দ্য হেলষ্টম লেন্সৰ খেতিপথাৰখন কিহেৰে আৱৰি থকা বুলি লেন্সই ভাবিছিল ইয়াত এটা কোৱেশ্চন আছিল এজ আছিল মই উল্লেখ কৰিছিলো এটা পয়েটিক ডিভাইস ইলিট্ৰেশন আৰু এটা হৈছে সিমিলি আৰু সিমিলিত বেসিক্যালি এজ আৰু লাইক ওয়ার্ডটো থাকে আৰু ইলিট্ৰেশনত বেসিক্যালি সাউন্ডটো ৰিপিট হয় তো সেই শুদ্ধ উত্তৰটো হ'ব আমাৰ এজ সিমিলি ওকে মই এক্সপ্লেইন কৰি দিছো কোৱেশ্চনটো চাই লবা আমান্ডা নামৰ পোয়েমটোত যেটো গুজৰাট কোৱেশ্চন আছিল তাৰ এটা মই সেন্টেন্স দিছিলো তাৰ সেন্টেন্সটো আছিল stop that slouching and stitch up straight ইয়াত যেটো এস ওয়ার্ডটো বহুতবাৰ ৰিপিট হৈছে তো হেই আমি ইলিট্ৰেশন আছিল এনেকৈ মই এক্সপ্লেইন কৰি দিছিলো এইটো কোনে ক'ব নোৱাৰে যে কিবিলাক কোৱেশ্চন আহিব বা যেটো আমাৰ কনসেপ্ট আছে সেই কনসেপ্টটো হৈছে মেইন বস্তু ওকে দেন আমি মুভ কৰিম কোৱেশ্চন নম্বৰ 27 আমান্ডা পৰা ডাইৰেক্টলি আহিছে যে what does Amanda yearn for? Amanda yearns for
ফ্ৰীডম ইয়াতে মই দি দিছিলোঁ ফ্ৰীডমৰ কথা তোমালোকে যদি চোৱা নাই দেন চাই ল'বা এণ্ড গম পাবা কুৱেশ্যন নম্বৰ 27 আমাণ্ডা নামৰ ভিডিঅ'টোত আছে কুৱেশ্যন নম্বৰ 30 কুৱেশ্যন নম্বৰটোত যেটো আমাৰ আমাণ্ডা নামৰ চেপ্টাৰ পয়েমটো আছিল তাত মই দি দিছিলোঁ ইয়াৰে মিনিংটো হ'ব লেংগুৱেজ মানে হৈছে ৰিলেক্সড কুৱেশ্যন ডাইৰেক্টলি কমন আহিছে টেক কুৱেশ্যনো এটা মই কৰাইছিলোঁ ওকে দেন আমি আগবাঢ়িম কুৱেশ্যন নম্বৰ 35 ওকে 35ত মই সেই চিষ্টেমটোৰ বিষয়ে কৈছিলোঁ এপাৰ্থাইড কি চিষ্টেম আছিল এপাৰ্থাইড আছিল ৰেচিয়েল বা ৰেচৰ ওপৰত নিৰ্ভৰ কৰি মানুহক ডিছক্ৰিমিনেট কৰা সেই চিষ্টেমটো আছিল নেলছন মেণ্ডেলাৰ পৰা লং ৱাক টু ফ্ৰীডম এটা চেপ্টাৰ আছে তাৰ তুমি ডিছকাছ কৰিছিলোঁ কুৱেশ্যনবিলাক ওকে কুৱেশ্যন নম্বৰ 38 কুৱেশ্যন নম্বৰ 38 ডিটাৰমিনেণ্ট শিকাইছিলোঁ দ্য ফিউ দ্য লিটিল এ লিটিল এনেকুৱা ধৰণৰ এটা কুৱেশ্যন মই এজ ইট ইজ দি দিছিলোঁ এণ্ড কুৱেশ্যন কেম ইন দ্য এক্সামিনেশ্যন এণ্ড ইউ কেন চি হিয়ৰ দ্য লিটিল হ'ব আনচাৰটো শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নম্বৰ 41ত ক্ৰেষ্ট আমাৰ এই লেটাৰটো গজাৰ প্ৰথমটো প্ৰশ্ন আছিল ক্ৰেষ্টৰ মিনিং কি আছিল তাৰ মিনিং আছিল টপ আৰু ইয়াতে সুধিছে এণ্টনিম হ'ব আমাৰ বুটম হ'ব এতিয়া এইটো মই ক'ব নোৱাৰোঁ যে ক্ৰেষ্টৰ এণ্টনিম আহিব নে চিননিম আহিব বাট মই মিনিংটো কৰাইছিলোঁ তোমালোকে যদি গম পোৱা যে এণ্টনিম মানে হৈছে বিপৰীত শব্দ আৰু ক্ৰেষ্ট মানে হৈছে টপ তো বিপৰীতটো কি হ'ব বুটম হ'ব অ'কে আৰু এই কুৱেশ্যনটো সকলোৱে গম পায় ৱাটছ দ্য স্কাই দেন আমাৰ কুৱেশ্যন নম্বৰ 46ত বহুতে কৈছে যে লং কুৱেশ্যন অহা নাই মই এই কুৱেশ্যনটো তোমালোকক লিখি দিছিলোঁ টি ফ্ৰম আছাম নম্বৰ চেপ্টাৰটোৰ পৰা তাত মই উল্লেখ কৰিছিলোঁ যে তিনিটা কুৱেশ্যন মই দি দিছোঁ 2 মাৰ্কছৰ প্ৰথমটো আছিল চাইনিজ লেজেণ্ড নেক্সট আছিল ইণ্ডিয়ান লেজেণ্ড আৰু ৰাজবীৰে যিটো আমাৰ টি গাৰ্ডেনৰ চিন দেখিছিল সেই টি গাৰ্ডেনৰ চিনটো ডিছক্ৰাইব কৰাৰ কাৰণে কুৱেশ্যনটো মই দি দিছিলোঁ তোমালোকে ৰিকুৱেষ্ট কৰি কৈছোঁ তোমালোকে চাই ল'বা দেন আমি পঢ়িম কুৱেশ্যন নম্বৰ 52 অ'কে কুৱেশ্যন নম্বৰ 52 নহয় য়েছ কুৱেশ্যন নম্বৰ 52টো মই অলপ ডিছকাছ কৰিছিলোঁ যে এনিমেলছত পয়েটে এনিমেলৰ লগত থাকিব বিচাৰে তেওঁ এনিমেলবিলাকক ছুপাৰিয়াৰ মানে মানুহতকৈ কাৰণ তেওঁলোকে নিজৰ লাইফৰ প্ৰতি কোনো ধৰণৰ কমপ্লেইন নকৰে প্লাছ তেওঁলোকৰ কিছুমান ডিভাইন কোৱালিটিজ আছে সেয়াই তেওঁলোকে মানে কি পয়েটে বেছি কমফৰ্টেবল ফিল কৰে এনিমেলৰ চেপ্টাৰটো তোমালোকে চাই ল'বা তাত গম পাবা অ'কে দেন মই চিম্পল প্ৰেজেণ্ট টেন্সো শিকাইছিলোঁ চিম্পল প্ৰেজেণ্ট টেন্সত তুমি কাৰেক্ট টেন্স শিকাওঁতে এই কুৱেশ্যনটো ডিছকাছ কৰা নাই বাট মই যিটো ৰুল আছিল সেই ৰুলটো মই অলৰেডি কৰিছিলোঁ এণ্ড যোৱাকালি এণ্ড বহুতবাৰ এই কুৱেশ্যনটো মই কৈছিলোঁ যে হোৱেন আৰু হোৱাইল থকা চেণ্টেন্সবিলাক এটা হ'লেও পৰীক্ষাত আহে এণ্ড ইউ কেন চি হিয়ৰ এই কুৱেশ্যনটো আহিছে চি ৱাজ ৰিডিং আ বুক অ'কে দেন টাইপ অফ চেণ্টেন্সেছত মই শিকাইছিলোঁ ইণ্টাৰগেটিভ চেণ্টেন্স অপটেটিভ চেণ্টেন্স নিগেটিভ এছাৰ্টিভ চেণ্টেন্স এই চববিলাক মই শিকাইছিলোঁ ইয়াৰে পৰা এটা হ'লে কুৱেশ্যন আহিছে তো সেয়ে কোনেও ক'ব নোৱাৰে যে কুৱেশ্যন অহা নাই কুৱেশ্যনটো বেলেগ ধৰণে আহিছে বাট কুৱেশ্যন আহিছে ফৰ চিয়'ৰ আহিছে ধন্যবাদ তাৰ কাৰণে তোমালোকে ইমানখিনি ছাপোৰ্ট কৰিছা বুলি এণ্ড এটা মই ডাউট ক্লিয়াৰ কৰি দিব বিচাৰিম ইয়াতে আমাৰ ডাউটটো কোনোৱে মোক কমেণ্ট কৰিছিল সেই কমেণ্টৰ মই আনচাৰটো দিব খুজিম ইয়াতে কুৱেশ্যন নম্বৰ 37 য়েছ 37ত বহুতে কৈছে যে ইয়াতে এলিট্ৰেশ্যন হ'ব কোনোবাই কয় যে মেটাফৰ হ'ব বাট মেটাফৰ মানে হৈছে যদি আমি কম্পেৰিজনটো ডাইৰেক্টলি কৰি দিওঁ ইয়াতে কৈছে আই থিংক আই কুড টাৰ্ণ এণ্ড লিভ উইথ এনিমেলছ মই এনিমেল হ'ব পাৰোঁ মই জন্তু হৈ যাব পাৰোঁ আৰু তেওঁলোকৰ লগত থাকিব পাৰোঁ ফাৰ্ষ্ট মই আনচাৰটো মেটাফৰ টিক কৰিছিলোঁ নেক্সট মই গম পালোঁ বহুতে নহয় এজনে কমেণ্ট কৰিছে নিশ্চয়কৈ থেংক ইউ তেওঁৰ কাৰণে বাট আনচাৰটো মেটাফৰে হ'ব যেতিয়া তেওঁ কমেণ্ট কৰিলে কমেণ্ট কৰাৰ পিছত মই গুগলত চাৰ্চ কৰিলোঁ চাৰ্চ কৰি কিনে চেট জিপিটিটো ইউজ কৰি স্ক্ৰীনশ্বট দি মই চেক কৰিলোঁ মোৰতো ভুল হ'ব পাৰে দেন মই গম পালোঁ যে এইটো হৈছে মেটাফৰে হৈছে তোমালোকে নিশ্চয়কৈ চাব পাৰিবা 37 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ মেটাফৰে হ'ব কাৰণ ইয়াত পয়েটে ডাইৰেক্টলি টাৰ্ণ হ'ব বুলি কৈছে পয়েটে কৈছে যে মই ভাবোঁ যে মই এনিমেললৈ কনভাৰ্ট হ'ব পাৰোঁ আৰু তেওঁলোকৰ লগত থাকিব পাৰোঁ তো সেই আনচাৰটো মেটাফৰ হ'ব অ'কে আৰু এটা কুৱেশ্যন আছিল কুৱেশ্যনটো হৈছে আমাৰ 13 কুৱেশ্যনত এজনে কমেণ্ট কৰিছে ইউ চিম টু হেভ ডান ইউৰ হোমৱৰ্ক বিফৰ কামিং তেওঁলোকে কৈছে যে হিউমাৰাছ হ'ব বা চাৰ্কেষ্টিক বা হিউমাৰাছ
প্ৰায় মিনিংটো একেই সাৰ্কেষ্টিক মানে হৈছে ব্যংগাত্মক হিউমাৰাছ মানে হৈছে ব্যংগাত্মক য'ত আমি হাঁহি ধেমালি কৰি কিছুমান প্ৰশ্ন বা উত্তৰ আমি দিওঁ বাট ইয়াতে মই ভাবোঁ যে এই কুৱেশ্যনটোৰ আনচাৰ এপ্ৰিচিয়েটিভ হ'ব কাৰণ তেওঁ ইয়াত প্ৰশংসা কৰিছে ইউ চিম টু হেভ ডান ইউৰ হোমৱৰ্ক বিফৰ কামিং তুমি অহাৰ আগতে তুমি হোমৱৰ্কখিনি কৰি অহা যেন লাগিছে ইয়াত কোনো ধৰণৰ ফাল্টু বা কোনো ধৰণৰ হাস্যৰসাত্মক একো বক্তব্য আগবঢ়োৱা নাই এণ্ড যেতিয়া মই কমেণ্টটো পালোঁ কমেণ্টটো পোৱাৰ পিছত মই গুগলত চাৰ্চ কৰিলোঁ চাৰ্চ কৰি এজন টিচাৰকো সুধিলোঁ টিচাৰজনে মোক ক'লে যে এপ্ৰিচিয়েটিভ হ'ব ChatGPTকো মই সুধিলোঁ স্ক্ৰীনশ্বট মই ইয়াৰ লগত লগাই দিম বা তোমালোকে এই কুৱেশ্যনটোৰ আনচাৰ চাই ল'বা চাই লৈ তোমালোকে গম পাবা যে ইয়াতে ChatGPT পৰ্যন্ত এপ্ৰিচিয়েটিভ বুলি কৈছে অ'কে তো এইখিনি আছিল আজিৰ কাৰণে কুৱেশ্যন নম্বৰ 1ত এইটো ডিছএপ্ৰুভেল হ'ব ইয়াৰ চি হ'ব ইয়াতে যিটো আমাৰ নেৰেশ্যন ৰিচিভ কৰিব হেভ ইউ হেড ইউৰ লাঞ্চ ইফ আই হেড মাই লাঞ্চ এইটো হ'ব আৰু ইয়াতে হ'ব এইটো বিকজ প্ৰাঞ্জল ৱাজ ইয়াতে 3C2 হ'ব এণ্ড 4ৰ এইটো হ'ব আৰু মানে ড্ৰিক্স হ'ব হেড লেফ্ট হ'ব ইয়াত যিটো আমাৰ কুৱেশ্যন এক্সটিংগুইছ মানে হৈছে নুমুৱা তো পুটত মানে হৈছে নুমুৱা অ'কে দেন বল পইমৰ কাৰণে হ'ব আমাৰ ছেড হ'ব এইটো এণ্ড হি ফিল ছেড অ'কে আৰু ইয়াৰ আনচাৰটো হ'ব আমাৰ বি এণ্ড এইটো হ'ব আমাৰ বি উইল্ডাৰৰ মিনিংটো বা বি ফুল্ড অলৰেডি মোৰ কুৱেশ্যন 42 ভুল হৈছিল বিকজ মই যিখন আমাৰ ৰেপিড ৰিডাৰ আছে ফুটপ্ৰিণ্টছ উইডাউট ফিট তাৰ পৰা মই মানে কি বেছি কুৱেশ্যন চোৱা নাছিলোঁ তো সেয়ে মাজতে অলপ কিবা ভুল হ'ব পাৰে তো এই কুৱেশ্যনৰ কাৰণে মই বহুত বেছি দুখিত এণ্ড আই এম ৰিয়েলি ভেৰি চৰি ফৰ দিছ আৰু ইয়াৰ মাজতে কিবা ভুলভ্ৰান্তি হ'ব পাৰে তোমালোকে যাতে মোক বেয়া নোপোৱা ক্ষমা কৰি দিয়া কাৰণ ময়ো এটা হৈছে নিউ বিগিনাৰ এণ্ড অলৰেডি আই থিংক যে মই 60-70% চিলেবাছ যিখিনি ইম্পৰ্টেণ্ট আছিল সেইখিনি মই কাভাৰ কৰিবলৈ ট্ৰাই কৰিছিলোঁ উইদিন 15 days কাৰণ মোৰ যিটো ভিডিঅ' আছিল সেই প্ৰথমটো ভিডিঅ' মই 29 তাৰিখে বনাইছিলোঁ 29 জানুৱাৰীত এণ্ড আজি হৈছে আমাৰ 15 তাৰিখ তো বেচিকেলি 15-16 ডেজৰ ভিতৰত মই যিখিনি পাৰোঁ সেইখিনি মই ট্ৰাই কৰিছোঁ দিব প্ৰথমতে মই জেনেৰেল ছায়েন্সৰ পৰা পোনপ্ৰথমেতো মই জেনেৰেল ছায়েন্সৰ পৰা ভিডিঅ' বনাইছিলোঁ বাট তেতিয়া ভাবিলোঁ যে তোমালোকৰ এক্সাম আহিছে তো মই সেইকাৰণে যাতে মই কাৰোবাক অলপ সহায় কৰি দিব পাৰোঁ তাৰ কাৰণে মই ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিলোঁ লগতে ভিডিঅ'টোত বহুত বেছি বেকগ্ৰাউণ্ড চাউণ্ড আহিব পাৰে কাৰণ মোৰ লগত ইমান এটা সুবিধাও নাই না মোৰ লগত ভাল কেমেৰা আছে না বেলেগ কিবা আছে পৰিৱেশো ইমান ভাল নহয় তো বেচিকেলি মোৰ লগত একো মাইকো নাই তো সেই অডিঅ' কোৱালিটি বহুত বেছি ল' হ'ব পাৰে বাট তাৰ পিছতো এই সকলোবিলাক সমস্যা আঁতৰাই মই তোমালোকৰ বাবে সদায় বেষ্ট কণ্টেণ্ট দিবলৈ ট্ৰাই কৰিম এণ্ড তোমালোকে যাতে মোক এইটো জাৰ্ণিত ছাপৰ্ট কৰা সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰা ভিডিঅ'টো লাইক কৰা আৰু আগলৈও মই বহুত বেছি ট্ৰাই কৰিম যাতে বেষ্ট কণ্টেণ্ট মই দিব পাৰোঁ তোমালোকৰ এক্সামত বহুত বেছি সুবিধা হোৱাৰ কাৰণে ধন্যবাদ চি ইউ ইন দ্য নেক্সট ভিডিঅ'